Hello বন্ধুসকল, welcome to my YouTube channel. আজি মই জনাম আপোনালোকক ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকৰ ষ্টেটমেন্ট কেনেকৈ চেক কৰিব পাৰিব। সো আপোনালোকৰ এটা নতুন নম্বৰ আহিছে, পুৰণা নম্বৰটো অলৰেডি চেঞ্জ কৰি দিয়া হৈছে। ঠিক আছে, নতুন নম্বৰ এটা আপডেট দিছে, সেই কাৰণে এই নম্বৰটি কল কৰিলে আপোনালোকে মিনি ষ্টেটমেন্টটো চেক কৰিব পাৰিব। এই নতুন নম্বৰটো মই আপোনালোকক স্ক্ৰীনত দি দিম, তাৰ কাৰণে আপোনালোকে এটা লাইক শ্বেয়াৰ কমেন্ট কৰিব আৰু লগতে যদি নতুন হয় এটা সাবস্ক্ৰাইব কৰি দিব। কাৰণ ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকৰ যিটো একাউণ্ট হয় সেইটো একাউণ্টত PM কিষাণৰ টকাটো সোমায়। সো সেই টকাটো চেক কৰিবৰ কাৰণে এই নম্বৰটো প্ৰয়োজন। এই নম্বৰটো কল কৰিলে মানে আপোনালোকে নিজৰ বেংক বেলেন্সটো চেক কৰিব পাৰিব। নম্বৰটো এতিয়া আপোনালোকে নোট কৰি লওক, মই জনাই আছো 7799022509। এইটো নম্বৰ আপোনালোকে কল কৰিব। কল কৰিলে আপোনাৰ যিটো ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকৰ মিনি ষ্টেটমেন্ট হয় এই মিনি ষ্টেটমেন্টটো আপোনালোকে পাই যাব। সো আপোনালোকে PM কিষাণৰ পইচা সোমাইছে নে নাই এইটো নম্বৰতে চেক কৰিব পাৰিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।